আসসালামুআলাইকুম ওয়াৰাহমাতুল্লাহি ওয়াবাৰাকাতুহু। মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজি মই লৈ আহিছোঁ ৰাজমা আলুৰ সৈতে এখন তৰকাৰী। আৰু তাৰ কাৰণে প্ৰথমতে ৰাজমা বিনছখিনি মই ভালকৈ ধুই ল'লোঁ আৰু ইফালে আলু চিলাই লৈছোঁ আৰু এই ৰাজমাখিনি আৰু আলুখিনি কুকাৰ এটাত দি মই সেইখিনি বইল হ'ব দিলোঁ। আৰু বইল হ'ব দিওঁতে মই তাত নিমখখিনি দি দিছোঁ, অকণমান নিমখ দি দিছোঁ। আৰু তাৰ পাছত এইখিনি বইল হৈ গ'ল আৰু বইল হোৱাৰ পাছত মই যিখিনি পানী আছে সেইখিনি ড্ৰেইন আউট কৰি দিছোঁ। আৰু এয়া ৰাজমাখিনি আৰু আলুখিনি, তাৰ পাছত আলুখিনি মই মেছ কৰি লৈছোঁ। ইফালে কেৰাহী এটা ল'লোঁ, কেৰাহীটোত মই প্ৰথমতে ইলাইচি আৰু ডালচেনিৰে ফোৰণ দিলোঁ, মিঠাতেল দি ইলাইচি ডালচেনিৰে ফোৰণ দিলোঁ। তাৰ পাছত পিঁয়াজ দিলোঁ আৰু পিঁয়াজখিনি অকণমান সময় ফ্ৰাই কৰিছোঁ। আৰু তাৰ পাছত তাত দিলোঁ কেঁচা জলকীয়াখিনি তাৰ লগত মিক্স কৰি দিলোঁ। আৰু তাৰ পাছত বিলাহী লৈছিলোঁ, মই বিলাহীখিনি কাটি পেলাই তাত দি দিছোঁ। আৰু এই গোটেইখিনি অলপ সময় মিক্স কৰাৰ পাছত মই তাত দিলোঁ আদা নহৰু আৰু কেঁচা জলকীয়াৰ পেষ্ট আৰু অকণমান সময় ফ্ৰাই কৰিছোঁ যাতে আদা নহৰুৰ গোন্ধটো গুচি যায়। তাৰ পাছত তাত মই কিছুমান মছলা দিলোঁ, নিমখ দিলোঁ, ধনিয়া গুড়ি দিছোঁ, তাৰ পাছত জিৰাৰ গুড়ি দিলোঁ, হালধি গুড়ি দিছোঁ আৰু গৰম মছলা পাউডাৰ অকণমান দিছোঁ আৰু শেষত চেনি অকণমান দি দিছোঁ। এইখিনি দি গোটেইখিনি মই ভালকৈ ভাজি লৈছোঁ অলপ সময়। আৰু তাৰ পাছত যিখিনি আলু মই মেছ কৰি থৈছিলোঁ আলুখিনি মই তাত দি দিলোঁ। আৰু আলুখিনি দিয়াৰ পাছত সেইখিনিও ইয়াৰ লগত ভালকৈ মিক্স কৰি ল'লোঁ। আৰু লাহে লাহে দেখিছোঁ সেইখিনি অকণমান শুকাই যোৱাৰ নিচিনা হৈছে। আৰু তাৰ পাছত মই তাত ৰাজমাখিনি দি দিলোঁ, ৰাজমাখিনি দি সেইখিনি ভালকৈ মিক্স কৰি ল'লোঁ। আৰু ৰাজমাখিনি যেতিয়া মই বইল হ'ব দিছিলোঁ তেতিয়া মই প্ৰায় 10টামান হুইচেল দিছিলোঁ, সেইকাৰণে ৰাজমাখিনি আধা ভাঙাৰ নিচিনা হৈছে। তাৰ পাছত মই তাত পানী দি দিলোঁ, পানী আপোনালোকক যিমান ধৰক জোল লাগে সেই হিচাপত দিব। আৰু তাৰ পাছত কেৰাহী ঢাকনিখন অলপ সময়ৰ কাৰণে লগাই দিলোঁ আৰু অলপ পিছত দেখিছোঁ এইখিনি উতল আহিছে আৰু মোৰো তৰকাৰীখন ৰেডি হৈ গৈছে। আপোনালোকে ভাত বা ৰুটিৰ লগত খাব পাৰে। আৰু এইটোৱে আছিলে ৰেচিপিটো ৰাজমাৰ। যদি ভাল লাগিছে তেতিয়াহ'লে আপোনালোকে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব আৰু পাৰিলে মোৰ পেজখন ফ'ল' কৰি দিব। আজিৰ কাৰণে আহিছোঁ, আল্লাহ হাফিজ।